যদি ব্ৰেকআপ হয় বা হৈছে বা চলি আছে এই 5টা কাম নকৰিবা দেখিবা নেক্সট সেম বিলাকত ভাল নম্বৰ পাই 4 বছৰ 5 বছৰ পিছত ভাল চাকৰি এটা লৈ ওলাই গুচি যাবা আজি মই এইটো কথা দি গৈছো তোমালোকক প্ৰথম এটা খুব মানে হেৰি কৰে যে কোনোবাই ব্ৰেকআপ বা হেৰি হোৱাৰ লগে লগে কি কৰে টেনশনত কিতাপত মন নবহে ৰেসপেক্ট দ্য ডিসিশন ইফ ইউ লাভ সামওয়ান কোনোবাই যদি এৰি গুচি গ'ল অলৱেজ সেই ডিসিশনটোক ৰেসপেক্ট কৰিবা হয়তো মোৰ তাত কিবা নাছিল হয়তো তেওঁৰ তাত কিবা নাছিল হয়তো মই মোৰ তাত সেইটো বিচাৰি নাপালে আই ৰেসপেক্ট ইউৰ ডিসিশন এটা সেলুট দিবা তুমি তোমাৰ ৰাস্তাত মই মোৰ ৰাস্তাত জীৱন জিন্দাবাদ লগে লগে মই আজি ক্লাছ কৰিম মই ভালকে পঢ়িম মই কেৰিয়াৰত গুৰুত্ব দিম অলৱেজ ৰেসপেক্ট দ্য ডিসিশন টেকেন বাই হিম অৰ হার তুমি ডিসিশন লৈছা মই জীৱনত থাকিব নালাগে আকৌ কৈছো মই সেলুট জীৱন জিন্দাবাদ মই সুখী হৈ থাকিম মই ভাল কেৰিয়াৰ কৰিম আজিৰ পৰা কৈ দিবা সেকেন্ড খুব বেছি ইমোশনাল আৰু খং নকৰিবা কিছুমানক খং ধৰে ওয়ালতে মাৰি দিলো অলপ পিছত আয়া কিছুমান থাকে নাখাও খাই কি লাভ নাখাও মায়ে কব মায়ে ভাত খা গাটো বেয়া লাগছে মায়েৰে বুজি পায় গাটো বেয়া লাগা নাই তোৰ ব্ৰেকআপ হৈছে নকয় লগে লগে এইটোৰ লগত ৰিলেশ্যন কি আছে চোৱা তোমালোকৰ লগত পঢ়া ৰিলেশ্যনটো কি আছে তেনেকে তোমালোকৰ 2টা সেমিষ্টাৰ পাৰ হৈ যাব আৰু যেতিয়া গ্ৰেড কমি যাব সেই গ্ৰেডটো আৰু কেতিয়াও জীৱনত উঠাব নোৱাৰা কাৰণ এফালে যদি 5 পইণ্টত আহি যায় ইফালে তুমি 9 পাব লাগিব বেলেন্স কৰিবলৈ অৰ্থাৎ 2টা সেমিষ্টাৰ কিহৰ কাৰণে বেয়া হ'ল বৈদ্য ইমোশনাল হৈ গলা হয় না নহয় এই গানবিলাক মনত পৰে নহয় যে বলো তুমি মই জানা ঘৰ সাজিমে ঘৰ নিজে আনি বাহেঁদি সাজব লাগিব বাহেঁদি সাজা ঘৰত নাথাকে কোনো আজিকালি 2 দিন পিছত কাজিয়া লাগিব এই বাঁহৰ ঘৰত বতাহ আহিলে গোটেই বৰষুণ পৰে ভিতৰত তে তুমি তোমালোকে গান গাইছিলা দেখোন তুমি মই ঘৰ সাজিম বুলি আমি সাজা ঘৰটো এনেকুৱাই হ'ব কাৰোবাক বিল্ডাৰক দিলে এটা ঘৰ হ'ব গতিকে সেইকাৰণে বেছি ইমোশনাল বেছি খং নকৰিবা কিছুমান বহুত ইমোশনাল হৈ যায় কিছুমান কি হৈ যায় খঙাল হৈ যায় কিছুমান ল'ৰাটোক জীৱনে বাদ দিছো আৰু আজি পে সব খাম খাই থাক যি খাবা লাগা আছে কিসিকো ফৰক নেই পড়তা है क्या লগে লগে পঢ়া বেয়া হয় সেকেন্ড থার্ড মই শেষ কৰিম না 2টা আছে আটাইতকৈ গুৰুত্বপূৰ্ণ হল এটা বস্তু সদায় নেচাৰেলি ভাবি ৰাখিবা যে যিকোনো বস্তুৰ আৰম্ভণি য'ত থাকে সেই কথাৰ পৰিসমাপ্তি থাকে জীৱনত জন্ম পাইছো মা দেউতাৰ লগত কিমান এট্ৰাকশন আছে নাই আমাৰ কিমান এটাচমেন্ট আছে নাই কিমান স্মৃতি আছে নাই এদিন সেই এটাচমেন্টৰ অন্ত পৰিব হয়তো মা দেউতা বা তাতকে আমি আগতে হয়তো এই পৃথিৱী এৰি যাব লাগিব অৰ্থাৎ পৃথিৱীত যি বস্তুৰ আৰম্ভণি আছে সেই বস্তুৰ পৰিসমাপ্তি আছে দ্যাট ইজ দ্য ইউনিভাৰ্সেল ট্ৰুথ অফ লাইফ যে সেই কথাটো বুজি পায় সি কোনোবা আঁতৰি গ'লে কেতিয়াও দুখ নকৰে দ্যাট ইজ ইউনিভাৰ্সেল ক'ৰবাত আৰম্ভণি হৈছিল আজিৰ পৰা এইটোৰ পৰিসমাপ্তি নিজৰ মা দেউতা ইমান জন্ম দিয়া আঁতৰি যায় জীৱনত কেতিয়াও দেখা নাপাওঁ কোনোবা তৰাৰ দেশত যোৱা বুলি কয় মোবাইলটো থাকো নাথাকো তথাপি মৰি যাওঁ নেকি নমৰো নিজৰ কামৰ পৰা পিছুৱাই আহো নেকি পঢ়া বাদ দিওঁ নেকি তেনেহ'লে সৰু এটা কথা যেতিয়া পাৰ্ট শেষ হৈ যায় তাক লৈ আমি পঢ়া বাদ দিওঁ জীৱন শেষ কৰি দিওঁ কেৰিয়াৰ শেষ কৰি দিওঁ 2 মিনিটৰ কাৰণে ভাবিবা যে এই কথাটো আমি কি কৰিব গৈ আছো ফিফথ আৰু এটা কথা বহুতে সেই যিটো তোমাৰ গুৰুত্বপূৰ্ণ এইটো হল বেয়া ভাৱত লয় বহুতে বেয়া ভাৱত লয় লয় নলয় সেইটো কৰিও সময় নষ্ট নকৰিবা ময়ো দেখুৱাম মই কালি এটা ঠিক কৰি দিম নতুনকৈ এইবিলাক বেকাৰ সময় নষ্ট ৰিজেকশ্যন ইজ এ পাৰ্ট অফ লাইফ কিডনি ট্ৰান্সপ্লান্ট কৰা শুনিছানে কিডনি ট্ৰান্সপ্লান্টত কি কৰে প্ৰথমতে গোটেই ব্লাড টেষ্ট কৰে জেনেটিক্যালি সব বস্তু চাই লয় 2টা ডাঙৰ পৰীক্ষাগাৰ থাকে যথেষ্ট পইচা লয় যিজনে কিডনি দান কৰিব তেওঁৰো তন্নতন্নকে মনিটৰ হয় তাৰ পিছতো কেতিয়াবা কি হয় জানা কি হয় সেই শৰীৰটোই নতুন শৰীৰটো য'ত কিডনিটো দিব শৰীৰটোই ৰিজেক্ট কৰি দিয়ে একচেপ্ট নকৰে ইমানখিনি কৰাৰ পিছতো যদি ৰিজেকশ্যন থাকে তুমি সৰু এটা মেছেজে দিছিলা সেইটোতে ৰিজেকশ্যন আহি গ'লে দুখ কৰিবলগীয়া একো নাই এই কথাটো মনত ৰাখিবা ৰিজেকশ্যন ইজ এ পাৰ্ট অফ লাইফ সেইটোক লৈ সম্পৰ্কটো বেয়া নকৰিবা কলেজত দেখিলে ভালকে মাতিবা ভালনে ভাল কথাটো বুজি পাইছানে ভালনে ভাল সেইটোক লৈ একদম মই ইফাল দি গ'লে ইফাল দি যাম
মই এইটো দেখুৱাম নহয় সেইটো নকৰিবা লাষ্টলি যে কাৰণ বিচাৰি নফুৰিবা বহুতৰ দুটা সেমিষ্টাৰ বেয়া হয় কিহৰ কাৰণে কিয় এনেকুৱা হ'ল মোৰতো ভুল নাছিল দিন ৰাতি মেছেজ দি থাকিব প্লিজ মোক কাৰণটো কোৱা তাৰপিছত ব্লক কৰা এও ভাই এইগিলাৰ কাৰণ বিচাৰি নাপায় কাৰণ পঢ়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰণ প্ৰথম চিপাহী বিদ্ৰোহৰ কাৰণ সেইবিলাক কাৰণ বিচৰা জীৱনত এইবিলাক মোক কিয় দিবলা তাৰ কাৰণ বিচাৰি সময় অপচয় নকৰিবা বহুতে আত্মা বেয়া মোক ফোন কৰে দাদা আজি 5 মাহৰ পৰা বহুত ভাগৰি আছো মই বোলো কি হ'ল দেউতাক কিবা কষ্ট পাইছে নেকি কৈছে নহয় গাৰ্লফ্ৰেণ্ড এৰি গৈছে মই তই ব্লকে দিবই লাগিব আকৌ কি হ'ল মই ঠিক আছে এতিয়া সুধো কি হ'ল এতিয়া দাদা মই বুজি নাপালো মই কি বুজি নাপালা বাবা পলিটিকেল লজিক টিচাৰক তো কোনোদিন নুসুধা বুজি নাপালো বুলি কি বুজি নাপালা মোক কিয় এৰি গ'ল মই বুজি নাপালো নেভাৰ সিক ৰিজন ইন লাইফ কাৰণ বিচাৰি বিচাৰি ভাগৰি যাবা সেই কাৰণটো বিচাৰি যাবা নিজে ডেষ্ট্ৰয় হৈ যাবা কাৰণটো তুমি কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰিবা কাৰণ এৰি যাবাখিনি এনেই এৰি যায় কাৰণ এটা কেৱল